Hello student, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আমাৰ এইবাৰ আহি থকা মেট্ৰিক পৰীক্ষাৰ জেনেৰেল সায়েন্স অৰ্থাৎ বিজ্ঞানৰ পৰীক্ষাত কেনেকুৱা MCQ চাব লাগে, কি MCQ চালে আমাৰ কমন পৰিব, তো মই আমাৰ অসমত ইতিমধ্যে হৈ যোৱা আটাইবোৰ ডিষ্ট্ৰিক্টৰ পৰা তোমালোকক টপ 120 মান অতি কমেও MCQ মই তোমালোকক দিবলৈ ওলাইছোঁ। এই 120 মান MCQ তোমালোকে অলপ ভালদৰে চাই যাবা। এই 120টাৰ ভিতৰত মোৰ দৃঢ় বিশ্বাস 35-40টা MCQ তোমালোকৰ কমন পৰিব। কেৱল তোমালোকৰ যিটো আমাৰ এই উক্তি যুক্তি হিচাপে দিয়া হয়তো সেই যদি 4-5টা মান দিয়া হয়তো হেকেটাত বাদে বাকি তোমালোকৰ আটাইখিনি কমন পৰিব। আহা তেতিয়াহ'লে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা আমি কেনেদৰে MCQ চাব লাগিব, তো কোনখন ডিষ্ট্ৰিক্টৰ কিমানটা কেনেদৰে চাব লাগে মই তোমালোকক এটা সিলেবাস দি দিছোঁ। আহা চাই লওঁ আহা তেতিয়াহ'লে, ঠিক আছে। প্ৰথমতে আমি চাম কামৰূপ মেট্ৰৰ পৰা এইটো চোৱা। কামৰূপ মেট্ৰৰ পৰা তোমালোকে কি চাবা, মই একচুৱেলি যেকেইটা তোমালোকে চাব লাগে সেইকেইটাত মই একচুৱেলি এনেকুৱা ষ্টাৰ মাৰ্ক দি দিছোঁ। তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়? শুদ্ধ উত্তৰ হৈছে জাৰণ, অপশ্যন B2, ঠিক আছে। তাৰপিছত ইয়াত আহি তোমালোকে ষ্টাৰ চিন মই দিছোঁ, এইটো নাম্বাৰ 3টো চোৱা। নাম্বাৰ 3টোত চালে তোমালোকে গম পাই যাবা এইটো 3। তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ? শুদ্ধ উত্তৰ হৈছে অপশ্যন A, পাকস্থলী ৰস, ঠিক আছে। তো কামৰূপ মেট্ৰৰ এইটো প্ৰথম পেজৰ আমাৰ দুটা হৈ গ'ল। নেক্সট আমি চাই লওঁ ইফালে চোৱা। ইফালে তোমালোকে চাবা ইয়াত আমাৰ আহিব কুৱেশ্যন নাম্বাৰ এইটো 8, এইটো আছে তোমাৰ কুৱেশ্যন নাম্বাৰ 9 আছে, 9টো চাবা তোমালোকে। কুৱেশ্যন নাম্বাৰ আহি ইয়াতে 8 আৰু 9টো চালা। তাৰে পিছত এই 13টো চাবা, এই 13টো তোমালোকে চাবা। মই ষ্টাৰ মাৰ্ক দি দিছোঁ অলৰেডি, তো তোমালোকে এই হিচাপত তোমালোকে বস্তুখিনি অলপ চাই ল'বা, ঠিক আছে। মই তোমালোকক দেখাই দি গৈছোঁ এই বস্তুকেইটাই এই MCQ কেইটা তোমালোকে ভালদৰে চাই ল'বা। এইটো চোৱা, এইটো 18 নাম্বাৰটো লাগিব। পৰাগধানীত পোৱা যায়, শুদ্ধ উত্তৰ অপশ্যন D, পৰাগৰেণু, ঠিক আছে। তাৰে পিছত ইয়াত আহা 21 নাম্বাৰত যদি আমি চাব যাওঁ, 21 নাম্বাৰত এতে আহা 21 নাম্বাৰত আছে উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হ'ল, শুদ্ধ উত্তৰ অপশ্যন D, এইটো 22টো চাবা, এইটো চাবা। য'ত তোমালোকক মই ষ্টাৰ মাৰ্ক মাৰি দিছোঁ সেইকেইটা তোমালোকে চাবা, ঠিক আছে। এইটো চোৱা, মই তোমালোকক ডাঙৰকৈ দেখাই দিছোঁ। এই 24টো তোমালোকে চাব লাগিব, এইটো চাবা, এইটো 24টো চাবা। তাৰে পিছত আৰু নেক্সট আমি কি চাব লাগিব চোৱা। নেক্সট চাব লাগিব তোমালোকে ইয়াত এইটো আছে 26টো আছে, এই 26 নাম্বাৰটো চাবা, ঠিক আছে। তলৰ কুঞ্জৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব? শুদ্ধ উত্তৰ হৈছে অপশ্যন B, XY, ঠিক আছে। তো এইটো লেচনত নাই। নেক্সট আৰু চাম আমি এই কুৱেশ্যন নাম্বাৰ 30টো তোমালোকে চাবা। দন্ত চিকিৎসকে কিয় দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে? এইটো চাবা। 31টো চাবা, এইটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন B, 31টো চাবা। 32টো তোমালোকে চাবা, এইটো 32, শুদ্ধ উত্তৰ হৈছে অপশ্যন B, ঠিক আছে। নেক্সট আমি আহিম এইটো তোমালোকে চোৱা 37 নাম্বাৰটো চাব লাগিব। সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি অনুসৰি বুঢ়া আঙুলিয়ে নিৰ্দেশ কৰে, এইটো চাব লাগিব, শুদ্ধ উত্তৰ অপশ্যন C, ঠিক আছে। তাৰপিছত নেক্সট আহা আৰু নেক্সট তোমালোকে এইটো 39টো চাব লাগিব। এই 39টো চাবা, অপশ্যন শুদ্ধ উত্তৰ হৈছে অপশ্যন B। তাৰপিছত ইয়াত নাই, মই এইকেইটা কামৰূপ মেট্ৰৰ পৰা তোমালোকক দেখাই আছোঁ। কামৰূপ মেট্ৰৰ অলৰেডি হৈ গ'ল। এইবাৰ আমি কামৰূপ মেট্ৰৰ পিছত চাম ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা চাম আমি লয়াৰ আছাম। ধুবুৰী ডিষ্ট্ৰিক্টৰ অপশ্যন এইটো 1টো লাগিব, তোমালোকে চাই ল'বা, শুদ্ধ উত্তৰ হৈছে অপশ্যন C। তাৰপিছত এই 2 নম্বৰটো লাগিব, ষ্টাৰ চিন দিয়াকেইটা তোমালোকে চাই যাবা, শুদ্ধ উত্তৰ অপশ্যন D। এইটো লাগিব ব্ৰাইন হোল, শুদ্ধ উত্তৰ অপশ্যন A, ঠিক আছে। তাৰে পিছত লাগিব তোমালোকৰ নেক্সট আৰু চোৱা। নেক্সট এইটো লাগিল, এই ষ্টাৰ মাৰ্ক মাৰাকেইটা তোমালোকক মই দেখাই গৈছোঁ,
শুদ্ধ উত্তৰ এটা অপশ্যন মই টিক কৰাই দিছোঁ, এইকেইটা তোমালোকে ভালদৰে চাই ল'বা। এইটো এটা ভালদৰে চাই ল'বা, শুদ্ধ উত্তৰ দিয়া আছে, এইটো এটা চাই ল'বা। ঠিক আছে, নেক্সট পেজত আহা, এইটো চাবা, এইটো চাবা, ষ্টাৰ মাৰ্ক আছে, এইটো চাবা, এইটো চাবা। ঠিক আছে, তাৰে পিছত আৰু নেক্সট কি চাব লাগে চাবা, এইটো লাগিব, এইটো তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়, এইটোৰ অপশ্যন এইটো হয় ডিটো, এইটো ভালদৰে চাবা, এইটোও চাবা। ঠিক আছে, শুদ্ধ উত্তৰ অপশ্যন এইটো হ'ব ইয়াৰ। ঠিক আছে, নেক্সট এইটো পেজত আহা, ইয়াৰ শুদ্ধ এইটো চাবা, শুদ্ধ উত্তৰ অপশ্যন বি এইটো। ঠিক আছে, এইটো চাবা, এইটো চাবা তোমালোকে, তৰাৰ তীৰ বিৰণিৰ কাৰণ হ'ল, এইটো চাবা মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্বৰ গঠন কৰাৰ স্থান। ঠিক আছে, অক্ষিপট, এইটো চাবা, এইটো চাবা, এইটো চাবা তোমালোকে। ঠিক আছে, মই যেইকেইটা দৰকাৰী সেইকেইটা তোমালোকক দেখাই আছোঁ খালী। তাৰে পিছত তোমালোকে আমি এইখন এই ধুবুৰীৰে চাই আছোঁ, ধুবুৰীৰ শেষ হোৱা নাই, ধুবুৰীৰ আকৌ এইটো চাব লাগিব। ইয়াতে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক ডেছ বোলা হয় জেনেৰেটৰ। নেক্সট এইটো চাবা, শুদ্ধ উত্তৰ অপশ্যন বি। ঠিক আছে, শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। এইটো চাবা, এইটো চাবা, মই দেখাই গৈছোঁ তোমালোকক। ঠিক আছে, তাৰপিছত এইটো লাইনত আহা, এইটো ভৱিষ্যত ইন্ধন হিচাপে কাক জনা যায়। তো ধুবুৰী ডিষ্ট্ৰিক্ট শেষ হ'ল, দুখন ডিষ্ট্ৰিক্ট গ'ল ইতিমধ্যে। এইবাৰ কামৰূপ গ্ৰাম্যত চোৱা, কামৰূপ গ্ৰাম্যত যদি আমি চাওঁ, কামৰূপ গ্ৰাম্যত আমি চাব লাগিব, এইটো এটা ষ্টাৰ মাৰ্ক দিয়া আছে, এইটো এটা চাব লাগিব। এটা পদাৰ্থৰ ৰোধকতাৰ SI একক হৈছে ওম, এইটো চিম্বলত আছে। ঠিক আছে, এইটো তাৰপিছত এইটো চাবা, ইয়াৰ শুদ্ধ উত্তৰটো বেক চাইডে আছে, মই দি আছোঁ তোমালোকক। ঠিক আছে, এইটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো। ঠিক আছে, নেক্সট এইটো চাবা, কুৱেশ্যন নম্বৰ 9টো, কুৱেশ্যন নম্বৰ 9টো চাবা, তাৰপিছত 10টো চাবা, 12 চাবা, এইটো 12, এই 12টো লাগিব। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকৰ এইটো হয়, এইটো চিটটো হয় শুদ্ধ উত্তৰ। ঠিক আছে, শুদ্ধ উত্তৰটো তোমালোকে চাই ল'বা। তাৰে পিছত এইটো আহা, 13ত আহা, এইটো লাগিল, এই 14 নম্বৰটো এইটো লাগিব, চাই লোৱা ভালদৰে। এইটো 15টো লাগিব, 15টো লাগিব, এইটো 1 মিটাৰ হ'ব, এইটো এনচাৰ হ'ব হা, 1 মিটাৰ থকাটো। তাৰপিছত 16 লাগিল, 17 লাগিল, 19 লাগিল, এইটো চাবা তোমালোকে। জিপছামক কিমান উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ পোৱা যায়, এইটোও দৰকাৰী। ঠিক আছে, শুদ্ধ উত্তৰ বিটো হ'ব। তাৰে পিছত নেক্সট এইটোত চোৱা, ইফালে এই 27টো লাগিব, স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব হৈছে অপশ্যন এ 25 চেণ্টিমিটাৰ। তাৰপিছত চাব লাগিব তোমালোকে এই ইয়াত চোৱা, এই 38টো এইটো লাগিব, এইটো লাগিব, এইটো লাগিব নাম্বাৰ 42, এইটো 42টো লাগিব। ঠিক আছে, এইকেইটা চাই ল'বা। নেক্সট আৰু কি আছে, এইটো মই কামৰূপ গ্ৰাম্য কৈ আছোঁ, মই কামৰূপ গ্ৰাম্য হৈ গ'ল। তাৰে পিছত তোমালোকে বিশ্বনাথৰ পৰা চাব লাগিব, এইটো কুৱেশ্যন নম্বৰ 4, শুদ্ধ উত্তৰ অপশ্যন ডি। ঠিক আছে, এইটো শুদ্ধ উত্তৰ। তাৰপিছত এইটো 6 নম্বৰটো চাবা, তাৰপিছত 7টো চাবা, এই 7টো চাবা, আহি 12টো চাবা। ইয়াতে এই 12টোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি কীৰ্তন। ঠিক আছে, তাৰে পিছত এই 13 নম্বৰটো চাবা, এইটো শুদ্ধ উত্তৰ দিয়া আছে। 18 নম্বৰটো চাবা, 20, ইফালে 22, এইটো চাবা, 23টো চাবা, এইটো 25 চাবা। তাৰে পিছত এইফালে তোমালোকে 29টো চাব লাগিব, এই কুৱেশ্যন নম্বৰ 29 এইটো। তাৰপিছত 32,
33 তাৰে পিছত আহি ইফালে এইখিনিত নাই তাৰে পিছত ইফালে চাব লাগিব বিশ্বনাথৰ তোমাৰ 42 43 45 ঠিক আছে বিশ্বনাথ হৈ গ'ল এতিয়া আমি বিশ্বনাথৰ পৰা তোমালোকক গোলাঘাটত দি আছোঁ আপাৰ আছামৰ গোলাঘাট দি আছোঁ তোমাৰ নাম্বাৰ 1টো চাবা শুদ্ধ উত্তৰ ব্ৰহ্মীণ ইয়াৰ এটাই হ'ল এইটো আৰু ইফালে কি দিছোঁ চাওঁ ইফালে চোৱা কুৱেশ্যন নম্বৰ 7 8 নেক্সট চাই লোৱা নেক্সট আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 17 ডাটৰ এইটো কুৱেশ্যন নম্বৰ 17 তাৰপিছত কুৱেশ্যন নম্বৰ তোমাৰ এইটো আহিল 22 আহিল এইটো আহিব অপশ্যন হৈছে বি শুদ্ধ উত্তৰ ঠিক আছে অপশ্যনটো কৈ দিলোঁ অপশ্যন গোটেইবিলাকতে দিয়া আছে উত্তৰ সহকাৰে ইয়াত দিয়া আছে এইটো চাবা জৈৱ গেছৰ মূল উপাদান হ'ল উত্তৰ মিথেন তাৰে পিছত ইয়াত নাই মই বহুত চিলেক্ট কৰি এইবিলাক নাই মানে তোমালোকৰ ইতিমধ্যে দিয়া হৈ গ'ল এইবিলাক তাৰে পিছত এইটো চোৱা বঙাইগাঁও ডিষ্ট্ৰিক্ট লয়াৰ আছাম এই নাম্বাৰ 1টো চাবা নাম্বাৰ 3টো চাবা এইটো নাম্বাৰ 5 চাবা নাম্বাৰ 6 চাবা ইফালে চোৱা এইটো চাবা এই 2 ৰেকৰ্ডটো চাবা এইটো চাবা উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল এইটো চাবা ঠিক আছে বাকীবিলাক চব কেইখনমান ডিষ্ট্ৰিক্ট চালে চব কমন হৈ যায় ইতিমধ্যে প্ৰায় কমন হৈ আহি আছে এইটো চাবা শুদ্ধ উত্তৰবিলাক টিক কৰাই আছে তোমালোকে খালি ভালদৰে চাই ল'লে হ'ল তাৰে পিছত বঙাইগাঁও চেছ চৰাইদেউ আপাৰ আছাম এইটো চাবা 1 নম্বৰটো নাম্বাৰ 3 তাৰে পিছত আৰু দেখাই আছোঁ নাম্বাৰ 9 এই নাম্বাৰ 9 নাম্বাৰ 11 12 13 14 তোমালোকৰ ওচৰত যদি টেষ্ট পেপাৰ আছে তো এই ইম্পৰ্টেণ্টকেইটা তোমালোকে চিন দি ল'বা ঠিক আছে তাৰপিছত এইটো আহিল 23টো চাব লাগিব এইবিলাকৰ ভিতৰতে থাকিব তাৰে পিছত এইখনত আহিলে তোমাৰ 29 নম্বৰটো তৰাই তীৰ বিৰাই থকাৰ কাৰণ এইটো লাগিব ঠিক আছে শুদ্ধ উত্তৰ অপশ্যনে তাৰে পিছত 32 নম্বৰটো লাগিব এইটো চাবা 32টো 36 37 39 এইটো 40 এইখিনিত হৈ গ'ল তাৰে পিছত চাবা 45 এইটো 45 তাৰে পিছত লাগিল তোমাৰ এইখিনিত নাই নেক্সট আহিল গোৱালপাৰা ডিষ্ট্ৰিক্ট চোৱা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আমি কি দিলোঁ নাম্বাৰ 2 3 এই তলত 3 আছে চাই লোৱা এইটো 3 পুৰা চূণৰ ৰাসায়নিক নাম কি এইটো অপশ্যন বিটো কাৰেক্ট কেলছিয়াম অক্সাইড ঠিক আছে তো তাৰপিছত আমাৰ আহিল ইফালে চোৱা এইটো নাম্বাৰ 9 এইটো এটা লাগিব নেক্সট লাগিল আমাক এইটো লাগিল 16 এই 16 নাম্বাৰটো চোৱা 16 নাম্বাৰটো লাগিব 17 লাগিব 16 আৰু 17 এই দুটা চাবা 16 17 এই দুটা অপশ্যন চাই ল'বা তোমালোকে ঠিক আছে 16 আৰু 17 তাৰে পিছত নেক্সট কি চাম চাই লওঁ নেক্সট আৰু দি দিলোঁ তোমালোকক এইটো এটা চোৱা 24 ঠিক আছে তাৰে পিছত এইটো 26 এইটো এটা চাব লাগিব এই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কৈ আছোঁ সব ডিষ্ট্ৰিক্টৰ টপ লিষ্টত থকা এটা আমি চিলেক্ট কৰি আছোঁ অক্ষিগোলকৰ আনুমানিক ব্যাস কিমান এইটো এটা লাগিব শুদ্ধ উত্তৰ অপশ্যন এ
ঠিক আছে। তাৰপিছত বাকীবিলাক দিয়া নাই যে এইবিলাক তোমাৰ ইতিমধ্যে দিয়া হৈ গৈছে। এইটো 39টো চাবা, এইটো আধানৰ একক কি কুলম্ব, ঠিক আছে, এইটো চাবা। তাৰে পিছত এতিয়া হাইলাকান্দিত চাওঁ আমি। হাইলাকান্দিত এই নাম্বাৰ 5টো লাগিব, ঠিক আছে। তাৰপিছত লাগিব হাইলাকান্দিটো একচুৱেলি বেংগলী হয়, বেংগলী মিডিয়াম হয়, সেইকাৰণে মই বেছি দিয়া নাই ইয়াত। তাৰপিছত এইটো পাৰিলে চাবা হাইলাকান্দিৰ পৰা, এই 23টো চাবা। অপশ্যন এটো হৈছে 23 এইটো। তাৰে পিছত হাইলাকান্দিত আৰু দিয়া নাই। তো কোকৰাঝাৰৰ পৰা আমি কি চাম চাই লোৱা। এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এই কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4টো চাবা, 5টো চাবা, ঠিক আছে। আৰু ইফালে এইটো 8টো চাবা। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এনচাৰটো এইটো পেজত আছে, এইটো এনচাৰ হয়, ঠিক আছে। তাৰে পিছত তোমালোকে চাবা ইফালে আহি এই 29টো, এই কুৱেশ্যনটো চাবা। এই কুৱেশ্যনটো তোমালোকে চাবা, অপশ্যন এইটো হয় জাইলেম, ঠিক আছে। নেক্সট যদি চাওঁ আমি, নেক্সটত চা এইটো লাগিল 2021, 23, তাৰে পিছত এইটো পেজত নাই। নেক্সট আৰু আহি গ'ল এইটো 30টো, এইটো 30 নাম্বাৰ। তাৰে পিছত এইটো আহিল তোমাৰ 36, এইটো 36টো আহিল। এইটো 37টো লাগিব, এই 37। তাৰে পিছত তোমালোকৰ এইটো চাই লোৱা 39 লাগিব, এইটো পেজত নাই। আৰু এইটো 45টো লাগিব, ঠিক আছে, 45টো লাগিল। তো এইটো ডিষ্ট্ৰিক্ট গ'ল ইতিমধ্যে। তাৰপিছত আহিল আমাৰ মাজুলীত একচুৱেলি এছামিছত দিছে, মই সেইটো কাৰণে বেছি দিয়া নাই। তো এই নাম্বাৰ 5টো চাবা আৰু 6টো চাবা। এতিয়া 5 আৰু 6টো চাবা তোমালোকে, ঠিক আছে। 5, 6 চাই ল'বা। তাৰে পিছত আৰু দিছোঁ নেকি চাই লওঁ। এইটো ইংলিছ মিডিয়ামৰ ল'ৰাৰ কাৰণে অলপ অসুবিধা হ'ব, অসমীয়াত দিছিল মাজুলীত। তাৰপিছত নেক্সট আহিল আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আমি কি চাম। নগাঁও ডিষ্ট্ৰিক্টৰ পৰা এই চোৱা ফাৰ্ষ্ট এইটো এটা কুৱেশ্যন নম্বৰ 5, সেইটো লাগিব। তাৰপিছত এইটো 8, কুৱেশ্যন নম্বৰ 8। তাৰপিছত তোমালোকে চাব লাগিব ইফালে আমাৰ আহি কোনটো পালোঁ চোৱা, এইটো 27, এই 27টো লাগিব তোমালোকক, ঠিক আছে, এইটো লাগিব। তাৰে পিছত নেক্সটটো চা, নেক্সট ইয়াত নাই, খালি ষ্টাৰ মাৰ্ক দিয়াবিলাক চাবা তোমালোকে। এইটো এটা লাগিব, কুৱেশ্যন নম্বৰ 40। পানী গৰম কৰিবলৈ সৌৰ জলহিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে ডাৱৰীয়া দিন, এইটো শুদ্ধ উত্তৰটো। তাৰে পিছত আৰু লাগিল আমাক, এইটো হৈ গ'ল। শিৱসাগৰৰ পৰা কি চাবা, এইবাৰ শিৱসাগৰৰ পেপাৰখন টান হৈছিলে। কুৱেশ্যন নম্বৰ 8টো চাবা, এইটো চাবা শিৱসাগৰৰ পৰা। এই 15টো চাবা, এই 15 নম্বৰ কুৱেশ্যনটো চাবা। তাৰে পিছত তোমালোকে আৰু কি চাবা মই দেখাই দিছোঁ। শিৱসাগৰৰ পিছত আমাৰ আহিব এইবাৰ চাউথ চালমাৰাৰ পৰা তোমালোকে এইটো কুৱেশ্যন নম্বৰ 2টো চাবা, চাই লোৱা ভালকৈ, ঠিক আছে। তাৰে পিছত চাউথ চালমাৰাৰ পৰা তোমাৰ চাব লাগিব আৰু এই কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 8, ঠিক আছে। তাৰে পিছত চাব লাগিব এই কুৱেশ্যনটো চাই ল'বা, কুৱেশ্যন নম্বৰ 18টো, ঠিক আছে। তাৰে পিছত তোমালোকে চাবা এইটো কুৱেশ্যন নম্বৰ 22, ঠিক আছে। তাৰে পিছত এইটো চাবা কুৱেশ্যন নম্বৰ 29, কুৱেশ্যন নম্বৰ এইটো 33। তাৰে পিছত এইটো আহা 37। তাৰে পিছত এই 42টো এইটো লাগিব, ঠিক আছে। ভালকৈ চাই লোৱা কুৱেশ্যনটো, আৰু টেষ্ট পেপাৰ আছে যদি লগালগ টিক কৰি ল'বা,
ঠিক আছে। এইবাৰ আহিল ওদালগুৰিৰ কুৱেশ্যন নম্বৰ 2 এইটো লাগিব। মই প্ৰত্যেক ডিষ্ট্ৰিক্টৰ দৰকাৰীকেইটাহে তোমালোকক কৈ গৈছোঁ। ওদালগুৰি এইটো 4টো লাগিব, নম্বৰ 5 লাগিব, এইটো কুৱেশ্যন নম্বৰ 5, এইটো 7 লাগিব, ঠিক আছে। এইটো 12টো লাগিব, এইটো ঠিক আছে। তাৰে পিছত লাগিব তোমালোকৰ এইটো লাগিব, 16টো লাগিব, এই 17 লাগিব। তাৰে পিছত আৰু কি লাগে চাওঁ, এইটো 22 লাগিব, 27 এইটো লাগিব, ঠিক আছে। এইটো 27। তাৰে পিছত চোৱা MCQ এটা অলপ ভালকৈ চাই গ'লে তোমালোকৰ প্ৰায় কমন আহিব। এইটো 43, 44 এই দুটা চাবা, ঠিক আছে। তো এনেকৈ ওদালগুৰিও ফিনিছ হ'ল আমাৰ। ওদালগুৰিৰ পৰা শোণিতপুৰত যদি আমি যাওঁ, এই কুৱেশ্যন নম্বৰ 4 লাগিব, 5 লাগিব, এই 4 আৰু 5টো লাগিব, ঠিক আছে। 4, 5। তাৰে পিছত চোৱা এইটো লাগিব, 8 লাগিব, 11 লাগিব, এই দুটা কুৱেশ্যন লাগিব। ইফালে চোৱা এইটো 16, 18 উত্তৰবিলাক অলৰেডি টিক কৰাই আছে, তোমালোকে চাই ল'বা, ঠিক আছে। তাৰে পিছত আহিল ইফালে এইটো কুৱেশ্যন নম্বৰ 28 এইটো লাগিব, শুদ্ধ উত্তৰ এইটো। তাৰপিছত এইটো লাগিল, তাৰে পিছত এইটো লাগিল তোমালোকৰ এইটো 33, ঠিক আছে। তাৰে পিছত এইটো তোমাৰ লাগিল 35টো, এইটো লাগিল 38টো, এইটো তোমালোকক লাগিল 45টো লাগিব, ঠিক আছে। তো এনেকৈ আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট শেষ হৈ গ'ল। তো এতিয়া আমি আহি আছোঁ বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্টৰ কিমানটা লাগে মই চাই দিছোঁ। বাক্সা ডিষ্ট্ৰিক্টৰ বেছি নালাগে, 34, 36, 38 এইকেইটা ভালকৈ চাবা বাক্সা ডিষ্ট্ৰিক্টৰ, ঠিক আছে। তাৰোপৰি ইফালে কি দিছোঁ চোৱা, তিনিচুকীয়াৰ পৰা দিছোঁ আমি এইটো কুৱেশ্যন নম্বৰ 8 এইটো এটা, ঠিক আছে। তাৰে পৰা তিনিচুকীয়াৰ এইটো 15 কুৱেশ্যন নম্বৰ 15টো লাগিব এইটো। তাৰে পিছত এইটো 21টো লাগিব, ঠিক আছে। এই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হয়। তাৰে পিছত এইটো লাগিল 27টো লাগিল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তাৰে পিছত আকৌ এই 31টো লাগিব, এই 34টো লাগিব এইটো, ঠিক আছে। তাৰে পিছত এইটো লাগিল আমাক 39টো লাগিল, ঠিক আছে। তাৰে পিছত আৰু এইফালে 41টো লাগিব এইটো। তাৰে পিছত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আমাৰ শেষ। এইবাৰ আহিল আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা যদি আমি চাব যাওঁ কেইটা চিলেক্টত পৰিছে চাওঁ। এইটো এটা লাগিল নম্বৰ 11, ঠিক আছে। বাকী এইবিলাক যে তোমালোকক মই কোৱা নাই, এইটো অলৰেডি তাৰমানে দিয়া হৈ গৈছে, চব কমনেই থাকে প্ৰায় 10খনমান ডিষ্ট্ৰিক্ট ভালকৈ চালেই কমন হৈ যায়। 10খন ডিষ্ট্ৰিক্ট অল চালে তোমাৰ কমন থাকি যায়। এইটো 24, 25, 27, ঠিক আছে। এইটো 27। তো তাৰে পিছত আহি এইটো 32টো লাগিব এইটো। তাৰে পিছত ইফালে নাই, ইফালে কি আছে আৰু চাই দিছোঁ। ইফালে আমাৰ লাগিব হৈ গৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা হিচাপ কৰি চাবা, খুব বেছি 100 বা 120টামান হ'ব পাৰে। তো 100টামানেই হ'ব মোৰ হিচাপত। তো এইকেইটা MCQ তোমালোকে অলপ ভালদৰে চালে মই ভাবোঁ 30টা 35টা অৰ্থাৎ 35মান তোমালোকৰ MCQ কমন পৰিব। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।